আটাইতকৈ উত্তম সময় কি উত্তৰায়ণ কাল। কিয় এইখিনি তেওঁলোকৰ দিনৰ সময় কেনেকে আজি বিজ্ঞানেও এই কথা প্ৰমাণ কৰিছে যে মহাকাশত যিমানে ঊৰ্ধ্বলৈ গৈ থকা হয় সিমানে সময়ৰ গতি কমি যায়। আমি আছো ভূলোকত, মনুষ্যৰ শৰীৰ এৰিলে কলৈ যাব লাগে? ঊৰ্ধ্বদেশীক যাত্ৰা কৰি উচ্চ লোকসমূহলৈ। গতিকে সেই উচ্চ লোকসমূহলৈ যোৱাৰ বোলে অতি উত্তম সময় হৈছে উত্তৰায়ণ। সেইবাবে ভাগৱতৰ আৰম্ভণিৰ পৰা শেষলৈকে সকলো ভক্ত উত্তৰ দিশে গৈছে, কাৰণ আমাক কি লাগে? উত্তৰায়ণ গতি। সেইটো হৈছে ভাগৱতৰ দৰ্শন। কিন্তু ইমানখিনি জনাৰ পাছতো আমি অকণমান বিশেষ সতৰ্কতা অৱলম্বন কৰিব লাগিব। সেইকাৰণে ভীষ্মৰ মুখ্য উৎসৱৰ পাছতেই প্ৰসংগ আহিছে ধৰ্ম পৃথিৱীৰ সংগ্ৰাবাদ আৰু পৰীক্ষিতৰ দ্বাৰা কলিৰ নিগ্ৰহ। কাহিনীটো আমি সকলোৱে জানো, গতিকে বিস্তৃত ৰূপত মই সোমাব বিচৰা নাই। আমি সকলোৱে জানো যে মহাৰাজ পৰীক্ষিতে কলিত থাকিবলৈ, কলি মানে কি? বেয়া গুণ, নহয়নে? এই বেয়া গুণসমূহ থাকিবলৈ কেইটামান স্থান নিৰ্দিষ্ট কৰি দিছে। কি বুজাব বিচাৰিছে বাৰু? কেৱল শৰণীয়া ভোজনীয়া ভকতেহে সেইকেইটা স্থান এৰি থাকিব এইটোতো নহয়। মনুষ্য মাত্ৰৰ বাবে সেই কলি বেয়া গুণ বেয়া প্ৰভাৱযুক্ত সেইখিনি স্থান পৰিত্যাগ কৰাটো প্ৰয়োজন। কিয়? কলি মানে কি? য'ৰ পৰা বেয়া প্ৰভাৱ এটা আহে। পোনপ্ৰথমতে কৈ দিলে দ্যুতম, অৰ্থাৎ যোৱা খেল। সপোনিয়ে খেলা যোৱাখনেই যোৱা নহয় নহয়। এই কেতিয়াবা যে দুজন মানুহক তাচপাত দুখিলামান লৈ বহিবলৈ দেখা যায়, সেইখনো যোৱা খেল। দেৱালীৰ সময়ত ঘৰখনত অন্তত চাকি গছ নজ্বলাব পাৰে। চুকুৰি খেল আজিকালি গাঁৱে গাঁৱে হ'ল। টাউনৰ কথা আমি নাজানো বাৰু বৰকে, গতিকে ক'বলৈ নাযাওঁ। সেইখন খেলিবলৈ যিকেইজন যায় সেইকেইজনো জোৱাৰী বুলিয়ে ক'ব লাগিব। শুনিবলৈ এইবিলাক কঠিন লাগে, কিন্তু এইটো সত্য যে কাৰোবাক ঠগি পেলাই মোৰ জীৱনটোলৈ সুখ অকণমানো নাহে। সেইখনো ঠগা হৈছে, নহয় নে? গতিকে সেইবিলাক সেইবিলাক বিষয় জীৱনটোৰ পৰা আঁতৰাই ৰাখিব লাগে। ইয়াৰ পাছতে কি স্থান দিলে? সুৰাপান। এতিয়া চাওকচোন, সুৰাপান বুলি কোৱাৰ লগে লগে আজি আমাৰ সাম্প্ৰতিক পৰিস্থিতিবিলাক এনেকুৱা হৈছে, আমি জ্যেষ্ঠসকলৰ কথা নকওঁ, আমাৰ দৰে ল'ৰা ছোৱালী কিছুমানতো আপোনাৰ সুৰাপান কৰি মদমত্ত হৈ থাকে। লাগিলে স্কুলেই হওক, কলেজেই হওক, ইউনিভাৰ্চিটিত পঢ়াই হওক, সেইবিলাক আমি দেখি আছো সদায়। সকলোকে আমি ক'ব নোৱাৰো, নহয়নে? সেই ৰূপত নহ'লেই চাওকচোন, মই নিজক সেইখন লিষ্টৰ ভিতৰত ধৰা নাই বাৰু। এতিয়া আপোনালোকৰ ইয়াতে ভাগৱত পাঠ আয়োজন কৰোঁতে প্ৰায়কেইজন ইয়াত থকা কিন্তু যুৱ চামৰ বুলিয়ে ক'ব লাগিব। গতিকে ঈশ্বৰে কোনোবাখিনিত ধৰি লওক তেওঁলোকক কৃপা কৰিছে, সেইকাৰণে এই মাৰ্কটো তেওঁলোকে ধৰিব পাৰিছে। আৰু ঈশ্বৰক কৃপা কৰিলে সুযোগ কোনো দিব লাগিব। আমি এইটো কোৱা নাই যে ঈশ্বৰৰ কৃপাশীত কৰিবলৈ সকলোৱে ভাগৱত পঢ়ি থাকক, সকলোৱে নাম গাওক, সকলোৱে নামঘৰতে জড়িত হওক, এইটো নহয়। জীৱনটোৰ প্ৰতি সুস্থিৰতাটো প্ৰয়োজন। সুস্থিৰতাটো ক'ৰ পৰা আহিব? সাধাৰণ এটা চিন্তা। এই কেঁচুৱা ল'ৰাটোৱেও, কেঁচুৱা সন্তানটিও খোজকাঢ়িবলৈ আপোনাৰ শিকাৰ আগতো বাগৰি বাগৰি খোজকেইটাক থুনুক-থানাককে পোন কৰিব বিচাৰে। কোনোবা এজন এতিয়া যদি ডাঙৰ হৈ পেলাই খোজ বেকা হোৱা কিবা এটা খায়, মনুষ্যত্ব কোনখিনিত থাকিল বাৰু? কেঁচুৱা ল'ৰাটো খোজকেইটা পোনাব বিচাৰিছে, এইজনে আকৌ খোজ বেকা হোৱা কিবা এটা খাইছে। দ্বিতীয়তে চাওকচোন, ঈশ্বৰে বহুতেইটো ভাবে ন, ভাগৱত মাৰ্গত এতিয়াই গ'লে বোলে আমুকলৈ নাযাবা, তামুকলৈ নাযাবা, ইটো নাখাবা, সিটো নাখাবা, এইবিলাক ঢেৰ নীতি নিয়ম পালন কৰিব লাগিব। সেইটো ভুল ধাৰণা। ভাগৱত মাৰ্গে কি কৰে? শৰীৰটোৰ মূল্যটো বুজাই দিয়ে। কাৰণ 84 লক্ষ জনী পাৰ কৰাৰ পাছত বোলে জীৱই মনুষ্য শৰীৰটো পাইছে, হয়নে? আৰু ঈশ্বৰে দিয়া আটাইতকৈ উত্তম উপহাৰটো হৈছে আপোনাৰ মোৰ জীৱনত নিজৰ শৰীৰটো। ইয়াত যিখিনি বস্তু, বিষয়, অংগ প্ৰত্যংগ ঈশ্বৰে যোগ কৰি দিছে, আমি নিজৰ সাধনাত এইবিলাক গোটাব নোৱাৰো। খোৱা বস্তুখিনি হজম হ'বলৈ পেটটোত এইখিনি এচিড ভৰাই দিছে। এলাপেচা এচিড, হাইড্ৰক্লৰিক এচিড, তাৰে এটোপাল হাতত কৰিবলৈ হ'লে ফুটা ওলাই গ'ল। কিন্তু ঈশ্বৰে ইমান সুব্যৱস্থাৰ পেটটোত ৰাখিছে, আপোনাৰ মোৰ অনুভৱো নহয়। তাতো তুষ্ট নহয় যদি কোনোবাই তাৰ ওপৰত আকৌ এচিড ঢালিছেগে, তেতিয়াহ'লে কি থাকিলে বাৰু? চাওকচোন, এই কথাটো যিজনে চিন্তা কৰিব তেওঁ বেলেগকৈ বুজোৱাৰ প্ৰয়োজন নাই। তুমি এইটো বস্তু নাখাবা, নহয়নে? সেইকাৰণে যিটোৰ পৰা জীৱনলৈ বেয়া প্ৰভাৱ এটা আহে সেইটো বৰ্জন হ'ব লাগে। তেতিয়াহে মানুহৰ পুৰুষাৰ্থ। সাংঘাতিক সাধনা কৰাৰ কথাটো কোৱা নাই। ইয়াৰ পাছতে কৈ বোলে যি স্থানত প্ৰাণী হিংসা হ'ব। এতিয়া বৰকে মাছ মাংসৰ কথা নকওঁ, ৰাইজে প্ৰথমতে শলাগটো লয়, পাছত খুব গালি পায়। গতিকে খোৱা নোখোৱা নিজৰ কথা, তাত আমাৰো ক'বলগীয়া নাই, আপোনাৰ সকলো ক'বলগীয়া নাই। কিন্তু অন্তত এইটো চিন্তা, চাওকচোন, ঈশ্বৰে আমাক শৰীৰটো পালনৰ বাবে যিখিনি দ্ৰব্যৰ প্ৰয়োজন, পোষক তত্ত্বৰ প্ৰয়োজন, সেইখিনি শুদ্ধ সাত্বিকভাৱে প্ৰকৃতিত উপলব্ধ কৰাইছে।
মই যেতিয়া ঈশ্বৰৰ ওচৰত কাভাৰ কৰিছোঁ যে প্ৰভু মোক ভালে ৰাখিবা, মোৰ পৰিয়ালটো ভালে ৰাখিবা, তেতিয়া মই আনৰ পৰিয়াল এটা নষ্ট নকৰিবওতো লাগিব, নহয়নে? মই যদি আনৰ পৰিয়াল এটা নষ্ট কৰিছোঁ, বাৰু কেনেকৈ মোক কৃপা কৰিব? আৰু কৃপা কৰা বাদ দিয়কচোন, মানুহৰ সাৰ্থকতা কোনখিনি? দুখন হাত দুটা বহি থাকিলে বুলি আমি মানুহ হ'ব নোৱাৰোঁ। মনুষ্যত্বৰ চিন্তা এটা লাগিব। সেই হিংস্ৰ জন্তুবিলাকৰো ভোজনৰ মৰ্যাদা আছে, আমাৰহে নাই। মানুহ জাতিটো নাই ভোজনৰ মৰ্যাদা। যদি সেইটোৱেই নাই, তে ধৰ্ম কেনেকৈ হ'ব? ধৰ্ম মানে কি? সাংঘাতিক কিবা এটা সাধনা নহয়। ধৰ্ম মানে এটা সূচী সংযম জীৱন, হয়নে? সেই সূচী সংযমিতা পবিত্ৰতা কেতিয়া আহিব? যেতিয়া আমাৰ ভোজনত শুদ্ধতা থাকিব। গতিকে মাত্ৰ এইটো চিন্তা যে সেই জীৱটোক মই কেনেকৈ নষ্ট, জীৱস্য ভোজনম। এটা কথা সত্য যে জীৱসকলৰ ভোজন, তাৰ অৰ্থ এইটো নহয় যে মোৰ ভোক লাগিলে বুলি মই আপোনাক কাটি বাচি খাই পেলাব পাৰিম নহয়। মোৰ মৰ্যাদা আছে, বুটমাহটোতো জীৱ আছে, তাতো জীৱ নষ্ট হৈছে, কিন্তু তাত জীৱ হিংসা হোৱা নাই। আমি গছজোপাৰ পৰা ডাল পাত ফল মূল ছিঙি আনিলে আকৌ গজালি ওলায়, কিন্তু জীৱকেইটাৰ ক্ষেত্ৰত সেইটো নহয়। সিহঁতৰ নাৰ্ভাছ চিষ্টেম আছে, এই ডাল পাতৰ নাৰ্ভাছ চিষ্টেম নাই। গতিকে ইয়াৰ জৰিয়তে অন্তত জীৱনটো পালন কৰিবলৈ চেষ্টা কৰিব লাগে। কাৰণ যি স্থানত প্ৰাণী হিংসা হ'ব সেইটো বেয়া স্থান। ইয়াৰ পাছত ক'ত গ'লে থাকিবলৈ ক'ত দিলে? য'ত পৰস্তি সংগ হ'ব। তাৰ পাছত ক'ত দিলে চাওকচোন, সোণত দিছিলগৈ। আৰু কলিৰ প্ৰভাৱত ব্যক্তি এজন আহিলে কেনেকুৱা গতি হয়, স্বয়ং উদাহৰণচোন ৰজা পৰীক্ষিত। জৰাসন্ধৰ সোণৰ মুকুটটো পাহৰি পেলাই পিন্ধি পেলোৱাৰ কাৰণে মনলৈ মৃগয়া কৰাৰ চিন্তা গুচি আহিল। শেষত ক'ত দিলেগৈ? সীমা খালত, নহয়নে? সীমা বোলে কলিৰ হুলজনীয়া পৰিয়াল, কাম ক্ৰোধ লোভ মোহ মদ মাচুৰ্য ঈৰ্ষা অসূয়া পৰনিন্দা পৰচৰ্চা, এই বেয়া গুণ 16টা বেয়া গুণেৰে বোলে কলিৰ পৰিয়ালটো গঠিত। ক'ত থাকে বোলে? মনৰ লগত থাকে এহি হুলজন, তৰিতে নোৱাৰে লোক এহিহে কাৰণ। সেইকাৰণে ঠাকুৰ এটাই লিখিছে বোলে, কুকুৰে পাতিলে বিয়া বাঘৰ যি দেখিয়া ভালুকক বোলে ঘৰ বাৰী। কুকুৰে বোলে বাঘৰ জীয়েকক বিয়া পতা দেখি ভালুকে বোলে ঘৰ বাৰী এৰি পলা। কুকুৰ বুলি কাক কোৱা হৈছে? এই জীৱটো। কুকুৰৰ লক্ষণ কি? আৰু মাৰক, সদায় সি উচিষ্ট পেলোৱা স্থানলৈ যাব। চৌৰাশী লক্ষ যদি ভ্ৰমণ কৰি এতিয়া মই একেসোপা ভোগকেই ভোগ কৰি আছো। আজিও যদি মই এইটো চিন্তা লৈ আছো, ইমানখিনি কোনে ভাবি থাকে, খাব লাগে আৰু টকাকেইটা দিন জীয়াই থাকিব লাগে, এইটো কুকুৰৰ দৰে চিন্তা। ইমান মাৰ খাইছো, ইমান ঠেকা খাইছো, কিন্তু চেতনা নাই। কিন্তু দৈৱক্ৰমে কি হ'ল বোলে, কুকুৰে বাঘৰ জীয়েকক বিয়া পাতিলে। বাঘৰ জীয়েক বুলি কাক বুজাব বিচাৰিছে? ভগৱন্তৰ নামক, কিবা মানে কি সম্বন্ধ, ঈশ্বৰৰ নামৰ সৈতে সম্বন্ধটো ঘটিল। কিন্তু ঘটিলহে ঘটাৰ লগে লগে কি হ'ল, এই কামটোত লোভ মৰপি বোলে ভালো মনৰূপী ঘৰখনৰ পৰা ওলাই গুচি গ'ল। কিন্তু যায়হে যাই চুপ পিটি ৰৈ থাকে, যেতিয়াই সুযোগ পাওঁ তেতিয়াই প্ৰৱেশ কৰিব। গতিকে সোমাবলৈ দিওঁ নিদিওঁ সেইটো আপোনাৰ মোৰ নিজৰ ওপৰত নিৰ্ভৰ কৰে। এতিয়া চাওকচোন, হিন্দুস্তান পাকিস্তানৰ পৰা ককাই ভাইলৈকে এই সীমা খালটোক লৈ দম কাজিয়া পোৱা দেখা যায়, আজিতো হৈ আছে। এফালে চাওকচোন বাৰু, দৈত্যবিলাকৰ ক্ষেত্ৰতো যদি আমি চাওঁ, যেতিয়া ভগৱন্ত সপ্তমত যে এইটো প্ৰসংগ আহে, আমি জানো ভগৱান বৰাহৰ লীলাৰ কথা, নহয়নে? ভগৱান বৰাহে যেতিয়া হিৰণ্যাক্ষক বধ কৰি থৈ গুচি গ'ল, যেতিয়া কৌশিকে খবৰটো পালে যে বৰাৰূপী নাৰায়ণে হিৰণ্যাক্ষক বধ কৰিলে, কৌশিকে কি সংকল্প ল'লে? যে মোৰ ভাতৃক যদি নাৰায়ণে হত্যা কৰিলে, তেতিয়া নাৰায়ণৰ পৰা মই ভাতৃ হত্যাৰ প্ৰতিশোধ ল'ম। মানে নিজৰ ভায়েকৰ প্ৰতি ইমান প্ৰেম যে জগতৰ ঈশ্বৰৰ বিৰুদ্ধে অস্ত্ৰ তুলিম বুলি সংকল্প লৈ ল'লে। এইটো কথা বেলেগ যে জয় বিজয় অভিশাপ লাভ কৰি হিৰণ্যাক্ষৰ কৌশিকো গৈছিল, কিন্তু ভাতৃৰ প্ৰতিও এটা স্নেহ আছিল, নহয়নে? মৰম আছিল। সেইকাৰণেতো ভাতৃক বধ কৰি থৈ যোৱাৰ পাছতো জগতৰ ঈশ্বৰৰ বিৰুদ্ধে হাতত অস্ত্ৰ তুলি ল'লে। ভাতৃ প্ৰেম হ'লে তেনেকুৱা হ'ব লাগে। আৰু আজিৰ যুগৰ ভাতৃ প্ৰেম চাওকচোন, একে পিতৃ মাতৃৰ সন্তান, বোলে মাত বোল নাই, কেলে বোলে মাটি বাৰীৰ লগত লাগে। যিটো সংস্কাৰ আগতে অসুৰৰো আছিল, সেইটো সংস্কাৰ যদি মোৰ মাজতেই অভাৱ হৈছে, তেতিয়া তাৰ বাহিৰে কিন্তু ধৰ্ম কৰ্ম নামত ঢেৰ কথা শুনি, ঢেৰ কথা পঢ়ি, ঢেৰ কথা জানি লাভ নাই। ভাগৱতে কি দেখুৱাইছে? একেবাৰে ধৰাতলৰ কথা কৈছে, নহয়নে? মই যদি নিজৰ পৰিয়ালটোৰ ভিতৰতে মিলা প্ৰীতি থাকিব পৰা নাই, সমাজত কেনেকৈ ৰাখিম? আৰু সমাজত যদি ৰাখিব পৰা নাই, চাওকচোন, নিজৰ পৰিয়ালটোক যদি ৰাখিব পৰা নাই, নিজৰ ভাই ককাইৰ প্ৰতি যদি স্নেহৰ ভাৱনাটো নাই, এইখিনিতে এটা কথা আহি পৰে বোলে, কেনেকৈ? কোনোবাই ক'ব পাৰে কেনেকৈ স্নেহৰ ভাৱনা ৰাখিম? এইটোচোন মোৰ কথা একো নহয়, সদায় বেয়া কামটোৱেই কৰে, এফালে বোলে সীমা ঠেলি একদম ভেটি লগালে। ভক্তি মাৰ্গত মাত্ৰ আমি এইটো কথা চিন্তা কৰোঁ যে কোনোবাই ভেটিত বোলে একদম ঠেলি গা লগাবলৈ দিয়কচোন, ঈশ্বৰে এটা গোটেই বংশলৈকে ঠেলি দিব।
মানুহৰ বিচাৰখন সহজে হয়, কিবা এটা ক'লে বোলে ডাইৰেক্ট প্ৰত্যুত্তৰ। আপুনি এতিয়া মোক কিবা এটা ক'লে মই মোৰ প্ৰত্যক্ষ ৰূপত এতিয়া প্ৰত্যুত্তৰ নিদিয়াকৈ থাকিমনে? কিন্তু ঈশ্বৰৰ বিচাৰখন ধীৰে হয়, সেইকাৰণে তেওঁৰ প্ৰতি বিচাৰটো লাগে। আৰু তেওঁ বৰ ধুনীয়া অংক কৰে। আমি যিমানেই পণ্ডিত গণিতজ্ঞ নহ'লে আমাৰ অংকবিলাকত কিছুমান ভুল হয়, কিন্তু ঈশ্বৰ অংক কৰাৰ ক্ষেত্ৰত বহুত নিখুঁত। কেনেকৈ চাওকচোন, এফালে কৈ দিলে বোলে ইয়াত বৈকুণ্ঠৰ কথা, ইয়াত গত্তান নিবৰ্তন্তে, বৈকুণ্ঠলৈ এবাৰ গ'লে জীৱসকল বোলে খহিব নালাগে। কিন্তু বৈকুণ্ঠৰ লক্ষণে কি, য'ত কোনো ধৰণৰ কুণ্ঠা থাকিব নোৱাৰে। জয় বিজয় অকণমান কুণ্ঠা ৰাখিছিল, সেইকাৰণে চিধাই সহায় দিলে। নিজৰ পাৰিষদকে সুদাকে ৰাখে নাই, আমিতো সাধাৰণ মনুষ্য। সেইকাৰণে জীৱনৰ পৰা যিখিনি স্থানত বেয়াখিনি আছে, অন্ততঃ মানুহ হিচাপত আমি আঁতৰাই চলিবলৈ চেষ্টা কৰিব লাগে। আৰু সেই বেয়াৰ প্ৰভাৱত অহাৰ লগে লগে চাওকচোন, ৰজা পৰীক্ষিতো অভিশপ্ত হ'ব লগা হৈছিল। আৰু ৰজা পৰীক্ষিতে যে অভিশাপ পাইছিল, সেই অভিশাপ ৰজা পৰীক্ষিতৰ বাবেই নহয়, আপোনাৰ মোৰ বাবেও। কাৰণ পৰীক্ষিত বুলি ক'লে দুটা ভাৱ তাত সোমাই আছে, এজন যি পৰীক্ষাৰ্থী, এজন যি পৰীক্ষকো। আমি একোজন পৰীক্ষাৰ্থী, কিহৰ? জন্ম মৃত্যু জয় ব্যাধিৰ এই চক্ৰটো। একোজন পৰীক্ষকো। পৰীক্ষকৰ কাম কি? ভুল শুদ্ধটো বিচাৰ কৰা। লৌকিক জগতখনত এই দুটা গুণ একেজনতে থাকিব নোৱাৰে, কিন্তু আধ্যাত্মিক জগতত লাগিব। কোনখিনিত পৰীক্ষক হ'ব লাগিব? কি কৰিব লাগে, কি কৰিব নালাগে, কি খাব লাগে, কি খাব নালাগে, কলৈ যাব লাগে, কলৈ যাব নালাগে, এইখিনি চিন্তা কৰিলে ঈশ্বৰে বিবেক দিছে। বিবেকৰ আধাৰত আমি এইখিনি বিচাৰ কৰিব লাগিব। আৰু সেই ৰজা পৰীক্ষিতক যেতিয়া শৃংগী মুনিয়ে অভিশাপ দিছে, শৃংগী মুনিয়ে এইটো ভাবি অভিশাপ দিয়া নাই যে মই আজি ৰজা পৰীক্ষিতক অভিশাপ দিম, অভিশাপ দিয়াৰ পাছত তেওঁ শুকদেৱৰ ওচৰলৈ যাব, শুকদেৱে তেওঁক ভাগৱত পঢ়োতে 7 দিন সময় লাগিব, গতিকে মই 7 দিনৰ পাছত মৰিবলৈ অভিশাপ দিম। 7টা দিনৰ সেই অভিশাপ আপোনাৰ মোৰ জীৱনতো কিদৰে প্ৰযোজ্য? কাৰণ মানুহৰ জন্ম হ'লেও এই 7টা দিনৰ ভিতৰতেই হয়, মৃত্যু এই 7টা দিনৰ ভিতৰতেই অনিবাৰ্য। হাতত মাত্ৰ 7টা দিনেই আছে। এই 7টা দিনৰ ভিতৰতে আপুনি মই গতি পালেও পোৱা, অধিগতি পালেও পোৱা। হয়নে নহয়? 7 বাৰৰ কথা 7টা দিন বুলি কোৱা হৈছে, বুজিব পৰা হৈছে নহয়? গতিকে 7টা দিনতে আমি সকলো কৃতকৰ্ম কৰিব পাৰোঁ। এই 7 দিনৰ ভিতৰতে জীৱৰ গতিও নিশ্চিত, অধিগতিও নিৰ্দিষ্ট। নিজৰ ওপৰত নিৰ্ভৰ কৰি আমি কেনেধৰণৰ কৰ্ম জীৱনটোত কৰোঁ। আৰু সেই ৰজা পৰীক্ষিতে যেতিয়া গম পাইছে যে শৃংগী মুনিয়ে তেওঁক অভিশাপ প্ৰদান কৰিছে, চাওকচোন, ভক্তি মাৰ্গত সেইবাবে ভক্তজনে ইমান পজিটিভকে ভাবে। ভক্তি মাৰ্গে কি দিয়ে? ভক্তি এইকাৰণে, ভক্তি বুলি কওঁতে আকৌ বহুতৰ মনত এইটো চিন্তা থাকে যে ভক্তি এইকাৰণেই কৰিব লাগে যাতে আমাৰ জীৱনলৈ দুখ কষ্টবিলাক নাহে, গ্ৰহ দুখ, কাল দুখ, দৈৱ দুখ এইবিলাক নাহে। এইকাৰণে ভক্তি কৰা নাযায়। ভক্তি কিয় কৰা যায়? যে যত যিমান দৈৱ দুখ আছে, যত যিমান কাল দুখ আছে, যত যিমান যি প্ৰকাৰৰ দুখ কষ্ট আছে, সকলো মোৰ জীৱনলৈ আহক, কিন্তু মোৰ জীৱনত সেইবিলাকে একো প্ৰভাৱ পেলাব নোৱাৰে। সেইবাবে ভক্তি কৰা যায়। ভক্তি এই কাৰণে নহয় জীৱনলৈ সমস্যা নহওক। আৰু ভক্তি শুদ্ধ ৰূপত যিসকলে আচৰণ কৰিছে তেওঁলোকৰ জীৱনতে সমস্যাবিলাক বেছি, হয়নে? কিন্তু সেই সমস্যাবিলাকক লৈ কেতিয়াও তেওঁলোকে বিলাপ কৰা নাই। ভক্ত প্ৰহ্লাদ নিজৰ পিতৃৰ পৰাই 5 বছৰ বয়সত ইমানখিনি কষ্ট পাইছে। আজিকালি ল'ৰা ছোৱালীৰ দৰে বোলে 24 ঘণ্টা মোবাইলটোৱে টিপি থাকে, সেইকাৰণে বোলে দেউতাকে ইমানখিনি মাৰিলে পিটিলে, তেতিয়াও বুজিবলৈ অকণমান থল থাকে। ঈশ্বৰৰ নামহে লৈছে। গতিকে সেই ভক্ত প্ৰহ্লাদে জীৱনত পোৱা 5 বছৰ বয়সৰ সময়ত সেইখিনি দুখৰ 1% জানো আপুনি মই নিজৰ জীৱনত পাইছো বুলি ক'ব পাৰো? পাৰো জানো? নোৱাৰো। ভক্ত ধ্ৰুৱ জম্বুদ্বীপৰ অধিপতি ৰজা উত্তানপাদৰ সন্তান। গুৰুজী মাতৃয়ে কি কৰে? মোৰ সতিনীৰ সন্তান কাৰণে তই পিতৃৰ কোলাত উঠিব নোৱাৰ। মনৰ দুখতে 5 বছৰ বয়সতে ভক্তৰ ধ্ৰুৱ ৰাজকাৰণীলৈ গুচি গৈছে। তেওঁ পোৱা দুখখিনি আপুনি মই জীৱনত 1% পাইছো জানো? বিপ্ৰ দামোদৰ ঈশ্বৰে বন্ধু, খাবলৈ মুঠি চাউল নাই, 2-3 দিন নোখোৱাকৈও দিন বাগৰি যায়। আপুনি মইতো দুবেলা দুমুঠি পাইছো। কিন্তু হ'লেও আমাৰ কেতিয়াবা কি হয়, কণা ভগৱন্তে মুখে দেখিলেগে। ৰজা হৰিচন্দ্ৰ সকলোৱে এৰিব লগা হৈছে, নিজৰ পত্নীক বিকিব লগা হৈছে, পুত্ৰক বিকিব লগা হৈছে, ৰাজ্য এৰিব লগা হৈছে, শ্মশানত চাণ্ডালৰ প্ৰবৃত্তি ধাৰণ কৰিব লগা হৈ গ'ল। তেতিয়াহ'লে তেওঁলোকে জীৱনত ইমানবিলাক বিৰূপ পৰিস্থিতি পায়ো জীৱনটোক লৈ বিলাপ কেলে নকৰিল? ক'ৰবাত আমি বিলাপ দেখা পাওঁ জানো যে হাই মোৰ কি হৈ গ'ল, হাই মোৰ আমুক হ'ল তামুক হ'ল? তেওঁলোকে জীৱনত এনেকুৱা কি স্থিতিত আছিল যে ইমানবিলাক চৰম বেয়া পৰিস্থিতি পোৱাৰ পাছতো কোনো বিচলিত নহ'ল? সেয়ে হৈছে ভক্তি।
ভক্তিৰ প্ৰথম লক্ষণে হৈছে কি সহনম সৰ্বদুঃখানাম অপ্ৰীতিকৰ পূৰ্বকম চিন্তা বিলাপৰ হিতম সাতিতিক্ষা নিগদ্যতি। ভক্তিয়ে জীৱক সহনশীল কৰে, সেই সহনশীলতাই ধৈৰ্য বৃদ্ধি কৰে। আৰু সেই ধৈৰ্যই ভালে চাওকচোন, ধৈৰ্য বুলি কোৱাৰ কথা হিৰণ্যকশিপু দৈত্য, এই দৈত্যটোৱে বোলে বৃদ্ধা আঙুষ্ঠিৰ ৰূপত থিয় হৈ পেলাই ব্ৰহ্মাদেৱক উপাসনা কৰিছিল। আৰু এনেকুৱা উপাসনা কৰিছে গাত উমিয়ে ধৰি গলগে, মঙহ সহায় দিলে, কিন্তু বিচলিত নহল। ইমান ধৈৰ্য। আৰু আমি মনুষ্য গোসাঁই ঘৰত সোমাই ঈশ্বৰক চিন্তা কৰিম বুলি বহুতেই গাত মহ এটা পৰিলে কিমান ধৈৰ্য আছে ওলাই পৰে আমাৰ। তাৰ জৰিয়তে স্থিৰতাটো নাহে। যেতিয়া উদ্দেশ্যটো মহৎ হ'ব তেতিয়াহ'লে চাবচোন বাকী পৰিস্থিতিবিলাকে তেওঁক একো খেলিমেলি কৰিব নোৱাৰে। উদ্দেশ্যটোৰ প্ৰতি সেইবাবে স্পষ্টতা লাগে যে মই ঈশ্বৰৰ ভক্তি কৰিছোঁ কিয়, এনেই আৰু কৰিব লাগে কাৰণে নহয়, সেই ঈশ্বৰক মই পাব বিচাৰোঁ, এই দৃঢ়তাটো লাগে। এই দৃঢ়তাটো আহিলেহে তেওঁ ভাগৱত মাৰ্গত আগবাঢ়িব পাৰিব। সেইকাৰণে যেতিয়া অভিশাপৰ কথা গম পাইছে, ৰজা পৰীক্ষিতে এইটো কোৱা নাই যে হাই মোৰ এতিয়া কি হৈ যাব, হাতত মাত্ৰ 7টা দিনহে আছে। কৈছে কি বোলে গৃহ অন্ধকূপত কৰিলো মই পাপ, কৃষ্ণৰেহে প্ৰসাদত পাইলুৰি শিখাব, জানন্ত বিফলে মৰে সন্তৰ সন্ততি, সাপ দিয়াই উপজাইলা মোৰ বীৰকতি। গোটেই জীৱনটো এতিয়া মই বোলে গৃহ এই ৰাজ্যখনত ভোগ কৰি কৰিয়ে পাৰ কৰিলো, হাতত মাত্ৰ এটা 7টা দিন আছে, কিন্তু ঈশ্বৰে মোক বোলে কৃপাহে কৰিলে অভিশাপ দি। কেনেকে কৃপা কৰিলে? মোক এই অভিশাপৰ জৰিয়তে মনলৈ বৈৰাগ্যৰ ভাৱটো আনি দিছে যে সংসাৰত কেৱল ভোগ কৰি জীয়াই থকাতে উদ্দেশ্য নহয়। এই কথাটো গম পাই তেওঁ এইটো ধনাত্মক ভাৱে লৈছে, মৰিবলৈ আগবাঢ়িছে, কিন্তু এইটো ঋণাত্মক ভাৱে লোৱা নাই। ভক্তজনে সেইকাৰণে জীৱনত কোনো দিশ ঋণাত্মক ভাৱে নলয় যে মনে ভবাটোকে যদি জীৱনত পোৱা হৈছে এইটো বোলে ঈশ্বৰৰ পৰম কৃপা, মনে ভাবি থকাটোকে পাইছো, কিন্তু যদি পোৱা নাই তেতিয়াহ'লে তেওঁ সেইটো ঈশ্বৰৰ ইচ্ছা বুলি গ্ৰহণ কৰে, ফলত জীৱনটোৰ প্ৰতি অভিযোগ নাথাকে। আৰু সেই ভাৱনা কৰি ৰজা পৰীক্ষিতে কি কৰিছে, সমস্ত ৰাজ্যভাৰ পুত্ৰৰ জন্মজয়ক অৰ্পণ কৰি পেলাই বনলৈ গমন কৰিছে। বনলৈ গমন কৰি যেতিয়া সেই ঋষি মুনিসকলৰ আশ্চৰ্য সুধিছে যে 7 দিনৰ ভিতৰতে তেওঁ কেনেকে তৰি যাব পাৰিব, বিভিন্নজনে বিভিন্ন মাধ্যমৰ কথা ক'লে, কিন্তু সেইবিলাক সাধনৰ জৰিয়তে ৰজা পৰীক্ষিতে বুজিছিল যে মই 7 দিনৰ ভিতৰতে কেৱল তপ যজ্ঞ আচৰণ কৰি তৰি যাব নোৱাৰো, গতিকে মোক এটা সহজ আৰু উত্তম ব্যৱস্থা লাগে। এই কথাকে চিন্তা কৰি ৰজা পৰীক্ষিতে কিন্তু সুখদেৱক বিচাৰি যোৱা নাই। এই চিন্তাটো কৰি গংগাৰ পাৰতে সুখৰ আসন পাৰি তেওঁ বহিছে, আৰু তেতিয়া তেওঁৰ সন্মুখলৈ আগমন ঘটিছে সুখদেৱৰ। এতিয়া সুখদেৱেও ৰজা পৰীক্ষিত বোলে মৰিবলৈ ওলাইছে, তেওঁ ভাগৱত মই কওঁগে এই বুলি অহা নাছিল। তাৰ পৰা এটা ৰহস্য আছে, কি ভক্তি মাৰ্গত ভক্তজনে যদি সঁচাকৈ অন্তৰৰ পৰা কিবা এটা বিচাৰে তেতিয়া তেওঁ নিজে কৰবাত বিচাৰি যোৱাৰ প্ৰয়োজনীয়তা নাথাকে, সেইটো জীৱনত ভগৱন্তই উপলব্ধ কৰাই দিয়ে। তেওঁ কিবা এটা বুজিব বিচাৰিছে, সেইটো জীৱনত ভগৱন্তই উপলব্ধ কৰাই দিব। যিদৰে শুদ্ধ ভাৱনাতেই ৰজা পৰীক্ষিত বহিছিল কাৰণে তেওঁৰ সন্মুখলৈ আগমন ঘটিছে সুখদেৱৰ। আৰু তেতিয়া সুখদেৱক ৰজা পৰীক্ষিতে সুধিছে বোলে মৰণ সময় তোমাৰ চৰণে কুসুহ প্ৰভু সাম্প্ৰত, মিয়মানৰে ইটো সংসাৰত, কৰিবে কোন কৰ্ম কাহাক শুনিবে কাহাক চিন্তিবে, কাহাক ভজিবে নৰে, চৰিবাক যোগ্য কোননো দেৱতা, কহিও মোক সত্তৰে। হে প্ৰভু, মোৰ দৰে ম্ৰিয়মান মৃত্যু অভিমুখী লোকসকলে কাৰ কথা শুনাটো প্ৰয়োজন, কাৰ কথা চিন্তা কৰাটো প্ৰয়োজন, কাক ভজনা কৰাৰ প্ৰয়োজন, এই বিষয়ে আপুনি মোক কওক। এই প্ৰশ্নৰে প্ৰথম স্কন্ধ সম্পূৰ্ণ হৈছে। ইয়াৰ পাছতে হৈছে দ্বিতীয় স্কন্ধ। প্ৰথমে আৰম্ভ হৈছে কি ভাগৱত মহাধৰ্মৰ কথন। এতিয়া আমি সকলোৱে জানো যে ভগৱানৰ নাম ল'লেই কি হয়, জীৱৰ সকলো ধৰ্ম কৰ্ম কৰাৰ সমান পুণ্য হয়, সকলো কৰ্মবন্ধন নষ্ট হৈ যায়। কিন্তু হ'লেও তাক সম্পূৰ্ণ ৰূপত আমি অনুভৱ কৰাৰ পৰা যে বিৰত আছো, ভাগৱত আমি কৈ আছো, কৈ থকা জনেচোন ভাগৱত কৈ আছে। পৰীক্ষিতৰ দৰে একেবাৰতে আমি মুক্তি কিয় পোৱা নাই?
শুকদেৱে সেইকাৰণে পোনপ্ৰথমতে আৰম্ভ কৰিছে কি বোলে দিন ভৈলে ধন কুটুম্বৰ চিন্তা কৰে নিদ্ৰা শ্ৰিয়ালাপনে ৰাত্ৰি আয়ু হৰে মিছা বিষয়ক মাত্ৰ কৰে অভিলাষ সিহেতু নেদেখে নৰে আপোন বিনাশ দিনটো আমাৰ ঘৰখনৰ সংসাৰখনৰ কামবোৰ দি গুচি যায় ৰাতি আকৌ দিনটো কি কৰিলো কি নকৰিলো এইখিনি আলাপ আলোচনা কৰি ৰাতি শুওঁতেও আয়ু হৰণ হৈ গুচি যায় হয়নে আৰু কেৱল বিষয়ক লাগিয়ে আছো কাৰণ আমি সকলোৱে কম বেছি পৰিমাণে সকলো বিষয়ক লৈয়ে জীৱনটো ধাৰণ কৰিছো সেইকাৰণে আমি নিজৰ মৃত্যুলৈকে যে গৈছো এইটো কথা আমাৰ চেতনাত অনুভৱ নাই নহলে চাওকচোন এই মিনিটৰ পাছত মিনিট ঘণ্টাৰ পাছত ঘণ্টা দিনৰ পাছত দিন নাইকিয়া হৈ হৈ গৈ আছে কলৈ গৈ আছো মই আমি সকলো মৰিবলৈকে গৈ আছো আমাৰ আকৌ গ্ৰাম্য সমাজত এইটো কয় মৰাৰ কথা পাতিব নাপায় বেছিকৈ মৰাৰ কথাই পাতিব লাগে মানে অন্ততঃ গম পায় আমি যাতে এইটো চেতনাত অনুভৱ হৈ থাকে যে যিহকে পাইছো তাকে কোৱা ফুৰাৰ কথা নহয় মৰিবলৈ গৈ আছো মৃত্যুটো ভাল হ'ব লাগিব আমাৰ কাৰণ মৃত্যুটো কোনেও সাঁতৰাব নাই ৰজা পৰীক্ষিতেও মৃত্যুক সাঁতাৰি যাব পৰা নাই কিন্তু সেই মৃত্যু গ্ৰহণৰ প্ৰতি দৃষ্টিকোণটো তেওঁ পৰিৱৰ্তন হৈছে সেইবাবে মৃত্যু তেওঁৰ বাবে মুক্তি হৈছে গতিকে দৃষ্টিকোণটো সলনি কিহে কৰিব পাৰে এই ভাগৱত মাৰ্গে দেখুওৱা এই চিন্তাখিনিৰ জৰিয়তে এই যে চাওকচোন ভাগৱত ধৰ্ম বুলি ক'লে মহাপুৰুষে মাত্ৰ 3টা শাৰী আমাক পালন কৰিবলৈ দিছে এই 3টা শাৰী যদি আমাৰ জীৱনত সাৰ্থক ৰূপত আমি প্ৰয়োগ কৰিব পাৰো তেতিয়া ভাগৱত ধৰ্ম আচৰণ কৰা হৈ যায় কি বোলে পৰৰ ধৰ্মক নিহিংসিবা কদাচিত হৈবা শান্ত চিত্ত সৰ্বধৰ্মত বৎসল কৰিবা ভূতক দয়া সকলো নচিত এহি ভাগৱত ধৰ্ম জানাম আগল কেতিয়াও পৰধৰ্ম বুলি কাকো নিন্দা নকৰিব আমাৰ দায়িত্ব হৈছে সকলো ধৰ্মৰ প্ৰতি সন্মান ৰাখি যে হৈবা শান্ত চিত্ত সৰ্বধৰ্মত বৎসল নহলে আজিও অসমখনত ভাগৱত চৰ্চা ধৰ্মৰ নামত কি হৈছে নিন্দাই হৈ আছে খোলাকৈ কৈছো আমাৰ নিচিনা ভাষণ দি পৰা লোকসকলে সমাজত কিন্তু বহুত কিছুমান বেয়া প্ৰভাৱো পেলাইছে এইটো বিপৰীতভাৱে ল'ব নালাগে কাৰণ চাওকচোন মই কৈছো একে ভাগৱতকে কৈছো মই কৈছো এইটো শুদ্ধ আন এজনে আকৌ সেই ভাগৱত কৈছে নহয় এইটো নহয় এনেকেহে শুদ্ধ এই মনৰ অমিলটো কোনখিনিত আহিছে যেতিয়া আমি নিজ বুদ্ধিৰে ধৰ্ম কৰিবলৈ তেতিয়া মনৰ অমিল হৈ পৰে ভাগৱতৰ দৃষ্টি আমি সকলো কথা চাব লাগিব মহাপুৰুষে ধৰ্মৰ নামত আমাক পোনপ্ৰথমতে শিক্ষা দিছে কি যে কেতিয়াও পৰধৰ্ম বুলি কাকো যাতে নিন্দা নহয় কাৰণ সকলোৰে চেতনা চিন্তাধাৰা একেই নহয় সকলোৱে স্কুল কলেজবিলাক বেলেগ বেলেগ শিক্ষাটোতো একেটাই একেখন স্কুল কলেজত সকলো পঢ়াও সম্ভৱ নহয় গতিকে যি যেনেধৰণে দীক্ষিত হৈছে সেই অনুসাৰী ঈশ্বৰ উপাসনাত লাগা এইটো হৈছে ভাগৱতৰ দৰ্শন কৰিবা ভূতক দয়া সকৰুণ চিত্ত সমস্ত ভূতগণৰ প্ৰতি প্ৰাণীগণৰ প্ৰতি দয়া এই 3টা ভাৱ যদি জীৱনত থাকে তেওঁ তেতিয়া ভাগৱত ধৰ্ম আচৰণ কৰা হৈ যায় এই প্ৰসংগখিনিৰ পাছতে আহিছে বিদুৰ মৈত্ৰেয় সংবাদ য'ত মহেৰ্ষি মৈত্ৰেয় বিদুৰ আগত ভগৱন্তৰ লীলা অৱতাৰ সমূহৰ বৰ্ণনা কৰিছে ভগৱন্তৰ লীলা অৱতাৰ সমূহৰ ক্ষেত্ৰত শাস্ত্ৰত 6 প্ৰকাৰৰ অৱতাৰৰ কথা পোৱা যায় অংশ অৱতাৰ ব্ৰহ্মা আদি প্ৰজাপতিসকল হৈছে অংশ অৱতাৰ ঈশ্বৰে যেতিয়া সৃষ্টি কৰ্মত সহায়ৰ নিমিত্তে যাক অংশীভূত ৰূপত প্ৰকট কৰে সেইসকল হৈছে অংশ অৱতাৰ অংশাংশ অৱতাৰ সেই অংশ অৱতাৰ সকলৰ সহায়ৰ নিমিত্তে যাক নিয়োগ কৰা হয় প্ৰজাপতি ব্ৰহ্মাৰ সৃষ্টি কৰ্মত সহায়ৰ বাবে ভৃগু পুলৱ পুলস্ত অংগিৰা অত্ৰি এইসকল 9জন প্ৰজাপতিক নিয়োগ কৰা হৈছিল এইসকলক শাস্ত্ৰীয় দৃষ্টিৰে অংশাংশ অৱতাৰ বুলি কোৱা হয় কলা অৱতাৰ মৎস্য কুৰ্ম আদি হৈছে ঈশ্বৰৰ কলা অৱতাৰ আবেগ অৱতাৰ ঋষভদেৱ কপিলদেৱ পৰশুৰাম এইসকল হৈছে ঈশ্বৰৰ আবেগ অৱতাৰ পূৰ্ণ অৱতাৰ যেতিয়া ভগৱন্তৰ চতুৰ্বিধ ৰূপত আহে কৃষ্ণই নিজকে 4টা ৰূপত বিস্তাৰ কৰে বাসুদেৱ শংকৰপণ অনিৰুদ্ধ আৰু প্ৰদ্যুম্ন এই চতুৰ্বিধ ৰূপত যেতিয়া অৱতাৰ হয় যেনেদৰে ভগৱান ৰামচন্দ্ৰ লক্ষ্মণ ভৰত শত্ৰুঘ্ন এয়া হৈছে পূৰ্ণ অৱতাৰ যদিও আমি পূৰ্ণ কৃষ্ণ ভগৱন্ত বুলি কওঁ কৃষ্ণ হৈছে কি
যে সাক্ষাৎ পরিপূর্ণতম শ্রীকৃষ্ণ ভগবান স্বয়ং বসুদেবস্যমনে স্থিতম পরিপূর্ণতম স্বয়ং। যে কৃষ্ণ হৈছে ঈশ্বৰৰ পৰিপূৰ্ণতম অভিব্যক্তি। আৰু সেই পৰিপূৰ্ণতম ঈশ্বৰ কৃষ্ণৰ কথা এই ভাগৱতে প্ৰকাশ কৰিছে। সেইবাবে কি কোৱা হৈছে, ভগৱানস্য লীলা কীৰ্তনম ইদম ভাগৱতম। আমাৰ এতিয়া দেশখনৰ সাংবিধানিক মুৰব্বী হৈছে ৰাষ্ট্ৰপতিগৰাকী। ৰাষ্ট্ৰপতিগৰাকীয়ে দিনটোত কি কৰে কি নকৰে আপুনি মই নাজানো। কোনে জানে? যিসকল ব্যক্তি তেওঁৰ বাবে বিশেষভাৱে জড়িত। ভাগৱতত কাৰ কথা আছে এতিয়া? গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ অধিপতি জগতৰ ঈশ্বৰ কৃষ্ণৰ কথা। এইখিনি কোনে জানিব পাৰিব? যিসকল তেওঁৰ সৈতে জড়িত ব্যক্তি। গতিকে ভাগৱতৰ কথা কাৰ বাবে? আমি যে কওঁ যে সকলোৰে বাবে ভাগৱত, ভাগৱত সকলোৰে বাবে নহয়, ভক্তৰ বাবে। অভক্তৰ বাবে, অশ্ৰদ্ধাশীলজনৰ বাবে কিন্তু ভাগৱত নহয়। আৰু এই লীলা অৱতাৰখিনি কথা প্ৰসংগত